আজি পঞ্চায়ত নিৰ্বাচন সমাগত আৰু ইতিমধ্যে জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়াই ক'লে যে কিমান ঘাট প্ৰতিঘাত মাজেদি আমাৰ দলৰ প্ৰাৰ্থীসকল ওলাই আহিছে নিশ্চয় আপোনালোকক মনত আছে যে আমাৰ দলৰ নেতৃত্ব কিমান প্ৰতিবাদ কৰিবলৈ হ'ল বৰ্তমান চৰকাৰৰ বিৰুদ্ধে যেহেতু তেওঁলোকে অসম আৰক্ষীৰ জৰিয়তে আমাৰ প্ৰাৰ্থীসকলক বাধা দিবলৈ আৰম্ভ কৰিল ইয়াৰ পূৰ্বে আমি বিভিন্ন সময়ত পঞ্চায়ত নিৰ্বাচন দেখা পাইছোঁ কিন্তু কেতিয়াও পুলিচক এনেদৰে ব্যৱহাৰ কৰা আমি দেখা পোৱা নাই পঞ্চায়ত নিৰ্বাচন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ দিনত আছিল প্ৰায়ত তৰুণ গগৈ দিনত আছিল প্ৰায়ত আমাৰ হিতেশ্বৰ শইকীয়া দিনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ চৰকাৰ দিনত আছিল কিন্তু কেতিয়াও এনেদৰে পুলিচক ব্যৱহাৰ কৰি বিৰোধী দলৰ প্ৰাৰ্থীসকলক বাধা দিয়া আমি দেখা পোৱা নাই আজি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনতে আমি দেখা পাইছোঁ আৰু এয়া হৈছে আজি তাৰিখত আমালোকৰ বাবে দুৰ্ভাগ্যজনক কথা যে চৰকাৰ অসমৰ ভিতৰত ৰাইজক য'ত তেওঁলোকৰ ইচ্ছা তাত তেওঁলোকে ভোট দিবলৈ এটা পৰিস্থিতি পৰিৱেশ স্বাধীনতা দিব লাগে কিন্তু আজি তাৰিখত এইখন চৰকাৰ ভয় আৰু ভাবুকিৰ ওপৰত নিৰ্ভৰ ক'লে উৎপল গগৈ ডাঙৰীয়া যে কংগ্ৰেছৰ সভালৈ গ'লেই পুলিচৰ ভয় দেখাই দিয়ে অৰুণোদয় আঁচনি কাটি দিম ভাবুকি দিয়ে ঘৰৰ সন্মুখৰ ৰাস্তা নহ'ব ভাবুকি দিয়ে মই প্ৰশ্ন কৰিবলৈ বিচাৰোঁ যে যদি এইখন চৰকাৰে ইমানে ভাল কাম কৰিছে ইমানে ৰাস্তা বনাইছে ইমানে দুখীয়া মানুহক সহায় কৰিছে তেতিয়া অসমৰ ৰাইজক কিয় ভয় হৈছে তেতিয়াহ'লে অসমৰ ৰাইজক কিয় ভাবুকি দিছে যদি ইমানে জনপ্ৰিয় যদি ইমানৰ মানুহৰ আশীৰ্বাদ তেখেতৰ লগত আছে তো ভয় আৰু ভাবুকি প্ৰয়োজন কিয় পৰিছে তেওঁলোক তাৰ কাৰণ হৈছে যে মানুহবোৰ আজিৰ তাৰিখত সজাগ হৈ গৈছে মই নিজে দেখিছিলোঁ যে যোৱা যোৰহাট লোকসভা নিৰ্বাচনত যুৱকসকলৰ যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে যুৱকসকল নিজে প্ৰচাৰ কৰিবলৈ ওলাই গৈছে কিন্তু মহিলাসকল আমাৰ সভালৈ অলপ কমকৈ আহিছে মই বিভিন্ন সভাত যেতিয়া যাওঁ বহুত পুৰুষক দেখা পাওঁ কিন্তু যিমান মহিলা থাকিব লাগে অলপ কম আছে যেতিয়া সুধো মহিলাবোৰ ক'ত গ'ল তেতিয়া মোক জনায় যে কাষত বিজেপিয়ে সভা পাতিছে গোটেইবোৰ গাঁৱৰ মহিলা তাত গুচি গ'ল ফৰ্ম বিলাই আছে তেওঁলোকে ফৰ্ম চহী কৰি আছে ভাবিছে যে লখপতি বাইদেউ হৈ যাব নিশ্চয় আপোনালোকক মনত আছে গোটেই দিনৰ সময়টো নষ্ট হ'ল 300-400 টকা আপোনালোকৰ খৰচ হ'ল লখপতি বাইদেউ কোনো হ'ব নোৱাৰিলে আৰু এনেদৰে বাৰম্বাৰ টেঙা আম খুৱাইছে এই গান লগাই আকৌ এবাৰ এই গানটো লগাই ক'লে যে মহিলাসকল ওলাই আহা গান শুনা নাচা গছপুলি ৰোৱা 10,000 টকা লৈ যাবাগৈ হয়নে নহয় গছপুলি কোনে ৰোলে অলপ হাত দাঙি দিয়কচোন চাবলৈ বিচাৰোঁ কোনে ৰোলে হা দাঙি দিয়ক পিছফালে ৰৈছে জানো মই লাজ নকৰিব এতিয়া 10,000 টকা কোনোবা পাইছে নেকি মই অসমৰ ভিতৰত ইমূৰ পৰা সিমূৰলৈ গৈছোঁ এগৰাকী মহিলা আজি তাৰিখত 10,000 টকা পোৱা নাই যিমান গছপুলি ৰুলে গোটেইখিনি মৰি গ'ল
যিমান ৰুলে গোটেইখিনি মৰি গ'ল এয়া হ'ল বিজেপি মাত্ৰ নিৰ্বাচনী চমক মাত্ৰ চমক কিন্তু সেই কাৰণে মহিলাসকলে বুজি পাইছে আৰু এবাৰ দেখিছোঁ মই পঞ্চায়ত নিৰ্বাচনৰ সময়ত যে লোকসভা নিৰ্বাচনৰ তুলনাত মহিলাসকল আমাৰ সভালৈ বেছি পৰিমাণত আহিছে সেইটোৱে হ'ল এটা শুভ লক্ষণ যে পৰিৱৰ্তন হৈ আছে আৰু যদি আপোনালোকে আমাৰ পাৰ্টিসকলক চাব যে কংগ্ৰেছৰ পাৰ্টিসকল উচ্চ শিক্ষিত গ্ৰেজুৱেট অৱসৰপ্ৰাপ্ত শিক্ষক বা কৰ্মচাৰী মানে হাইলি কোৱালিফাইড মানুহবোৰ আজি কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈছে তাৰ মানে কি বুজায় তাৰ মানে বুজায় যে গাঁৱৰ ভিতৰত থকা সচেতন মানুহবোৰ শিক্ষিত মানুহবোৰ সজাগ মানুহবোৰ আজি বিজেপি নহয় আজি কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে সেইটোৱে প্ৰমাণ কৰে যে মানুহ কোনফালে ঢাল খাইছে আৰু সেই কাৰণে আজি মই ভাবো যে আমাৰ ফলাফল ভাল হ'ব কিন্তু বহুত সমস্যাও আমাৰ গাঁৱৰ ভিতৰত সোমাই গৈছে মহিলাসকলৰ লগত কথা পাতোতে তেওঁলোকে কয় যে আজি তাৰিখত আটাইতকৈ বেছি ডাঙৰ সমস্যা যি আমাৰ গাঁৱৰ ভিতৰত সোমাইছে এয়া হৈছে ড্ৰাগছৰ সমস্যা আমি নিচা মুক্ত অসম বিচাৰো কিন্তু আমাৰ গাঁৱৰ ভিতৰত নিবনুৱা যুৱক যুৱতীসকল আজি ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে কিমান দুখৰ কথা আমি বিচাৰো আমাৰ যুৱকসকল আগবাঢ়ি যাওক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কামনা কৰোঁ আমাৰে দুখ লাগে যেতিয়া তেওঁলোকে এই ধৰণৰ কাম কৰি নিজৰ জীৱনটো ধ্বংস কৰিছে কিন্তু আজি তাৰিখত বৰ্তমান চৰকাৰে অসমৰ ভিতৰত ড্ৰাগছ নিয়ন্ত্ৰণ কৰিব পৰা নাই দুখ লাগে যে বৰ্তমান চৰকাৰৰ দিনত প্ৰত্যেক বছৰ ড্ৰাগছ আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে আৰু মোৰ সন্দেহ যে যিদৰে অসমৰ ভিতৰত কয়লা সিন্ডিকেট বালি সিন্ডিকেট হিল সিন্ডিকেট পাথৰৰ সিন্ডিকেট আছে এতিয়া অসমৰ ভিতৰত ড্ৰাগছৰ সিন্ডিকেট আৰম্ভ হৈ গৈছে আৰু যিদৰে এই কয়লা বালি হিল কাঠ পাথৰ সিন্ডিকেটৰ লগত বিজেপি চৰকাৰৰ শক্তিশালী মন্ত্ৰীসকল জড়িত হৈ আছে মোৰ সন্দেহ আজি ড্ৰাগছৰ সিন্ডিকেট লগতো এজন শক্তিশালী মন্ত্ৰী চাপ এটা আছে আৰু সেই কাৰণে কিছু দিনৰ আগতে মই অনুৰোধ জনাইছো যে আহক আমি বিধায়কসকল মন্ত্ৰীসকল সাংসদসকল আমি এটা ভাল বাৰ্তা দিওঁ ৰাইজক আৰু নিজৰ চেম্পল দিওঁ যে কোন আমি যে ড্ৰাগছ নলওঁ তাৰ বাবে আমি নিজৰ চেম্পল দিওঁ আমি দেখাবলৈ বিচাৰো যে বিধায়কসকলে নলয় মন্ত্ৰীসকলে নলয় কিন্তু চৰকাৰে মোৰ দাবীটো আজিলৈকে মানি লোৱা নাই এইটো কি বুজায় এইটো বুজায় যে মন্ত্ৰী সভাত কিছুমানৰ এনেকুৱা চৰিত্ৰ আছে যে তেওঁলোকৰ ড্ৰাগছৰ ব্যৱহাৰ কৰা মানুহৰ লগত সম্পৰ্ক আছে এনেকৈ থাকিলে আমাৰ গাঁৱৰ ভিতৰত ক'ত উন্নতি হ'ব এনে গাঁৱৰ ভিতৰত আমি দেখা পাইছো যে এটা পিছত এটা চৰকাৰী স্কুলবোৰ বন্ধ হৈ গৈছে আজি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আটাইতকৈ বেছি চৰকাৰী স্কুল বন্ধ হৈছে আৰু আটাইতকৈ বেছি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ নিবনুৱা যুৱকসকল এতিয়া হতাশ হৈ চাকৰি নাপায় কোনোবা মদৰ দোকান ওচৰত আছে কোনোবা ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে আৰু বিকল্পহীন এতিয়া কোনোবা কয়লা মাফিয়াত সোমাইছে কোনোবা বালি সিন্ডিকেটত সোমাইছে কোনোবা হিল সিন্ডিকেটত কাম কৰিছে কোনোবা পাথৰ সিন্ডিকেটত কাম কৰিছে এয়া হৈছে তেওঁলোকৰ অৱস্থা আৰু যাৰ ফলত গোটেই গাঁৱৰ বাতাবৰণটো বেয়ালৈ গৈ আছে ক্ৰাইম বাঢ়ি গৈছে অপৰাধ বাঢ়ি গৈছে চুৰি ডকাইত বাঢ়ি গৈছে মানুহৰ মাজত কাজিয়া সংঘাত বাঢ়ি গৈছে
এনেদৰে যদি অসমৰ গাঁৱৰ পৰিস্থিতি থাকে অসমখন আগবাঢ়ি যাব পাৰিবনে অসমখনৰ ভিতৰত উন্নতি হ'বনে অসমৰ ভৱিষ্যত আমি সোণৰ আখৰে লিখিব পাৰিমনে আমাক চিন্তা কৰিব লাগিব কিন্তু দুখ লাগে কি যেতিয়া আমি চৰকাৰৰ মুখ ফালে চাওঁ তেতিয়া তেওঁলোকৰ মুখখনত হাঁহি তেওঁলোকে কৈছে একো সমস্যা নাই কোনো কয়লা সিন্ডিকেট নাই কোনো ড্ৰাগছৰ সমস্যা নাই কোনো অবৈধভাৱে কয়লা খনন হোৱা নাই এইবোৰ বাৰ্তা আজি তাৰিখত মুখ্যমন্ত্ৰীৰ পৰা ওলাই যে অবৈধ কয়লা খনন নাই অলপ দিন আগতে কাগজ পঢ়িব কেন্দ্ৰ চৰকাৰে তদন্ত কৰাৰ পিছত গম পাই গৈছে যে আমাৰ অসমৰ ভিতৰত কয়লা অবৈধভাৱে কয়লা খননৰ কয়লা সিন্ডিকেট কিমান বাঢ়ি গৈছে প্ৰত্যেক দিন অসমৰ সীমাৰ পৰা 500 ট্ৰাক আহা যোৱা কৰি থাকে আৰু কেন্দ্ৰ চৰকাৰে কৈছে যে আজি তাৰিখত এই 500 ট্ৰাকৰ পৰা প্ৰত্যেক ট্ৰাক পৰা 1.5 লাখ টকা লোৱা গৈছে এই পইচাবোৰ ক'ত গৈছে এই কোটি কোটি পইচা কাৰ হাতত গৈছে এই কোটি কোটি পইচাবোৰ কাৰ ঘৰত ৰাখিছে কোনো তদন্ত আজি তাৰিখত অসম আৰক্ষীয়ে লোৱা নাই আৰু অসম আৰক্ষীৰ ওপৰত কোন বহি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহি আছে আৰু সেই কাৰণে ৰাইজে এতিয়া বুজি পাই গৈছে যে বৰ্তমানত এইখন চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয় এইখন চৰকাৰ 5 জন মানুহৰ চৰকাৰ এই 5 গৰাকী ব্যক্তি কোন প্ৰথম মুখ্যমন্ত্ৰী দ্বিতীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তৃতীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চতুৰ্থ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া পঞ্চম বিধায়ক মানৱ ডেকা ডাঙৰীয়া এই 5 গৰাকী কাৰণে গোটেই চৰকাৰ কাম কৰি আছে যদি এই 5 গৰাকী ব্যক্তিৰ বিৰুদ্ধে কোনোবা মাত মাতে তেওঁলোকক জেললৈ পঠাই দিয়ে যদি এজন সাংবাদিকে গুৱাহাটীৰ ভিতৰত থকা এপেক্স বেংকৰ কেলেংকাৰী লৈ মাত মাতে এই সাংবাদিকজনক জেললৈ পঠাই দিয়ে আৰু তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় এই সাংবাদিকে নহয় এই পৰ্টেলতে কাম কৰে সাংবাদিক নহয় এয়া হ'ল তেওঁলোকৰ যুক্তি আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিভাগটো কোনটো এই বিভাগ যে আমাৰ জল জীৱন আঁচনি পাইপ বহাই আছে আৰু মানুহে কি কয় জানেনে মানুহে কয় পাইপ দেখিছো পানী দেখা পোৱা নাই পাইপ আছে পানী নাই মানে গোটেই আঁচনি টকা পইচাটো ললে মূল কামটোৱে নকৰিলে যে আপোনালোকৰ ঘৰৰ ভিতৰত পানী লৈ সোমাব লাগে এয়া হৈছে তেওঁলোকৰ কেলেংকাৰী আৰু তেওঁলোকে আজি নিজৰ দলটোকে দখল কৰি ৰাখিছে অলপ দিন আগতে জয়ন্ত মল্ল বৰুৱা সমষ্টিত বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া গ'ল এজন ৰাজ্যিক সভাপতি নলবাৰীত গৈ মণ্ডলৰ বিজেপি সভাপতিৰ পৰা অপমানিত হৈ ঘূৰি আহিবলৈ হ'ল আৰু তাৰ পিছত তেওঁলোকে একো পদক্ষেপ ল'ব নোৱাৰিলে এয়া হ'ল বিজেপি দলৰ চৰিত্ৰ আদৰ্শ আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াতকৈ বেছি শক্তিশালী আজি যদি আমাৰ দলত কোনোবা আমাৰ সভাপতিৰ বিৰুদ্ধে মাত মাতিলেহেঁতেন আমি লগে লগে তেওঁৰ প্ৰতি একশ্যন ল'লোহেঁতেন কিন্তু সেই পৰিস্থিতি আজি বিজেপি দলৰ ভিতৰত নাই যিসকলে কংগ্ৰেছ দলত থাকি আমাৰ চৰকাৰৰ দিনত কেলেংকাৰী এটা সাম্ৰাজ্য সৃষ্টি কৰিলে একে 5-6 জন ব্যক্তি এটা বিজেপি দলত সোমাই মাত্ৰ অসমৰ ভিতৰত সুকে কোণে নিজৰ মাটি সম্পত্তি বৃদ্ধি কৰি আছে এটা নতুন ফৰ্মুলা আৰম্ভ হৈ গৈছে কি ফৰ্মুলা কি য'ত ক'বাত গাঁৱৰ ভিতৰত খালী মাটি আছে তাত বিজেপি দলৰ নেতাৰ চকু পৰে লগে লগে বাউণ্ডাৰী ৱাল মাৰি তাত নিজৰ ব্যৱসায় আৰম্ভ কৰে গাঁৱৰ মানুহবোৰ আঁতৰত ৰাখে এয়া হৈছে অৱস্থা আজি বহুত গ্ৰেজিং মাটিত বিজেপি দলৰ নেতাসকলৰ দখল আছে খেতিয়কসকল নিজৰ গৰু ছাগলী লৈ যাব পৰা নাই বহুত পথাৰৰ ওপৰত আজি বিজেপি দলৰ নেতা আজি তেওঁলোকৰ দখল আছে ল'ৰা ছোৱালীবোৰ খেলিবলৈ পৰা নাই
আজি এনেকুৱা এটা অৱস্থা যে বিজেপি বিধায়ক নিজে মানুহক ভাবুকি দিছে যে খবৰদাৰ মোক ভোট নিদিলে অৰুণোদয় আঁচনি নাপাবা ইমান তেওঁলোকৰ সাহস আৰু সেই কাৰণে অসমৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এই সকলৰ অহংকাৰ আমি আৰু সহ্য কৰিব নোৱাৰো আহা বছৰ বিধানসভা নিৰ্বাচন হ'ব আমি বিজেপিক বিদায় দিম কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ গঠন আমাৰ চৰকাৰ গঠন কৰাৰ পিছত আমাৰ প্ৰথম কাম হ'ব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ খোলা এই মদৰ দোকান আমি বন্ধ কৰিম আৰু চৰকাৰী স্কুল পুনৰ আমি বিচাৰো নিবনুৱা যুৱকসকল ড্ৰাগছ খাবলৈ বাদ দিয়ক আৰু আমি এনসিসি ক্যাম্প স্থাপিত কৰি তেওঁলোকে সেনা ভিতৰত যে ভৰ্তি হ'ব পাৰে আমি তাৰ বাবে আমি পদক্ষেপ লম আজি কংগ্ৰেছ দলৰ ইতিহাস আছে আমি মাত্ৰ ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই আজি যদি তেওঁলোকে ভাবে যে কংগ্ৰেছৰ সাংসদসকলৰ ঘাৰি ভাঙিলে আমি পিছুৱাই যাম এটা কংগ্ৰেছৰ ইতিহাস তেওঁলোকে বুজি পোৱা নাই কংগ্ৰেছ সংগ্ৰামৰ পৰা জন্ম লোৱা দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম লোৱা দল এই কংগ্ৰেছে ব্ৰিটিছৰ গুলিৰ পৰা ভয় কৰা নাই এই কংগ্ৰেছে আলফা সালফাৰ গুলিৰ পৰা ভয় কৰা নাই এই কংগ্ৰেছে বিজেপি চৰকাৰৰ পৰা ভয় নকৰে কোনো মুখ্যমন্ত্ৰীৰ পৰা ভয় নকৰে কংগ্ৰেছ এটা সাধাৰণ দল বা সংগঠন নহয় আমি দলৰ সংগঠনতকৈ বেছি এটা বৃহত্তৰ পৰিয়ালৰ সদস্য যি পৰিয়ালৰ ভিতৰত সকলৰ স্থান আছে হে আহোম হওক মৰাণ হওক মটক হওক চুতীয়া হওক কোচ ৰাজবংশী হওক আদিবাসী হওক মিচিং হওক বড়ো হওক ৰাভা হওক কলিতা হওক সকলৰ বাবে কংগ্ৰেছৰ ঘৰৰ ভিতৰত স্থান আছে আমি আদৰ্শ মানুহ মহাত্মা গান্ধী আমি অসমত বিচাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আজান পীৰৰ আদৰ্শ লাচিত বৰফুকনৰ আদৰ্শ জ্যোতিপ্ৰসাদ আগৰৱালৰ আদৰ্শ আৰু সেই কাৰণে আজি এটা বৃহত্তৰ পৰিয়ালৰ দৰে আমি সকলে একগোট হৈ আগন্তুক 2-3 দিনৰ ভিতৰত নিজৰ প্ৰাৰ্থীসকলক সহায় কৰিব লাগিব আমাৰ পঞ্চায়তৰ নিৰ্বাচন মাত্ৰ প্ৰাৰ্থীসকলৰ ওপৰত এৰি দিলে নহব আমি সকলোৱে নিজে নিজকে এজন প্ৰাৰ্থী ভাবি আমি কিছু কষ্ট কৰিব লাগিব আৰু যদি আমি কষ্ট কৰো তেতিয়া আহা 5 বছৰ বাবে আমি ৰাইজৰ মাজত এজন পঞ্চায়ত প্ৰতিনিধি দৰে এটা সন্মান পাম এটা পৰিচয় পাম কাম কৰিবলৈ সুযোগ পাম হয় বুজি পাইছো কিছু অভাৱ কিছু অভিযোগ আছে থাকিব কিন্তু যদি আমি 3-4 দিন অলপ কষ্ট কৰো আহা 5 বছৰ ৰাইজক সেৱা কৰিবলৈ আমি এটা সুযোগ পাম তো সেই কাৰণে মই সকলোকে মই একগোট হ'বলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো মই আশাবাদী কি আজি যি দৰে আমাৰ ৰাইজৰ প্ৰতি আমাৰ সম্পৰ্ক আগতকৈ বেছি বাঢ়িছে ৰাইজ আমাৰ কাষ চাপিছে নিশ্চয় আমাৰ ভাল দিন আহিব আৰু এই পঞ্চায়ত নিৰ্বাচনৰ ভিতৰতো আমি বিভিন্ন ঠাইত আমি জিলা পৰিষদৰ সদস্য আমি জিকাবলৈ সক্ষম হম আমি পঞ্চায়তৰ প্ৰতিনিধি আমি জিকাবলৈ সক্ষম আৰু তাৰ পিছত এই মামৰা সমষ্টিত আমাৰ কাম কৰা গতি বাঢ়িবই আপোনালোকে সংসদ আছে লগতে পঞ্চায়ত প্ৰতিনিধি থাকিলে আমি আৰু বেছি ভালদৰে আমি কাম কৰি গাঁৱৰ ভিতৰত সোমাবলৈ এটা সুবিধা পাম তো আজি তাৰিখত মই বিশেষ দীঘলীয়া ক'বলৈ নিবিচাৰো আৰু সময় বেছি নাই গাঁৱৰ ভিতৰত সোমাবলৈ সময় আহিলে সভাটো বেছি দীঘল টানিলে ভাল নহ'ব কিন্তু আজি সভাটো খুব সুন্দৰকৈ আয়োজন কৰা গৈছে এই ক্ষেত্ৰত যিসকলে সহায় কৰিলে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই আশাবাদী যে ৰাইজে মনত পেলাব যে এইখন বিজেপি চৰকাৰৰ পৰা ভয় খাব নালাগে আজি কংগ্ৰেছ দল ৰাইজৰ লগত আছে শ্ৰদ্ধেয় ৰাইজ পুনৰবাৰ বিহুৰ উলক যাচিছো আৰু আহা 2 তাৰিখে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী বিনা মোহন ডাঙৰীয়ানীক হাতৰ চিহ্ন পদ ভোট দি জয়যুক্ত কৰিব
লগে লগে আমাৰ আঞ্চলিক পঞ্চায়ত পদৰ প্ৰাৰ্থীসকল আমাৰ প্ৰাৰ্থীসকল ক'ত আছে এপি আমাৰ এপি প্ৰাৰ্থীসকল অলপ মই লাইন কৰিবলৈ সিহঁতক অনুৰোধ কৰিছোঁ লাইন কৰি ৰাইজৰ ফালে অলপ পিছফালে আহক এটা লাইন হ'ব ৰাইজৰ ফালে চাওক আৰু আমাৰ এপি সদস্যসকলৰ হৈ মই সকলৰ আশীৰ্বাদ আৰু মূল্যৱান ভোট 2 তাৰিখে বিচাৰিছোঁ লগে লগে আমাৰ ৱাৰ্ড সদস্যৰ চিনবোৰ বেলেগ বেলেগ আছে তেওঁলোকৰো হৈ মই আপোনালোকৰ বহুমূল্য ভোট বিচাৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ।